ওটিসি বিৰতিৰ পাছত লাভলিনা বৰগোহাঁই কোভিড পজিটিভ বৃহস্পতিবাৰে লাভলিনাৰ দেহত ধৰা পৰিছে কৰোনা ইটালীলৈ যোৱাৰ পূৰ্বে লাভলিনা কোভিড পজিটিভ গুৱাহাটীৰ পৰা পাটিয়ালালৈ গৈছিল লাভলিনা আৰু পাটিয়ালাত লাভলিনাৰ দেহত ধৰা পৰিছে কৰোনা সাই কৰ্তৃপক্ষই এই কথা অৱগত কৰিছে নিউজ 18ৰ আগত আৰু যেহেতু তেওঁ গুৱাহাটীৰ পৰা গৈছিল পাটিয়ালালৈ আৰু বৰ্তমান পাটিয়ালাত আছিল আৰু ইটালীলৈ যাবৰ বাবে যেটো প্ৰস্তুতি চলি আছিল আৰু তাৰ মাজতে আহিছে এই খবৰ লাভলিনা বৰগোহাঁই কোভিড পজিটিভ বৃহস্পতিবাৰে তেওঁৰ দেহত ধৰা পৰিছে কৰোনা ইটালীলৈ যোৱাৰ পূৰ্বে কোভিড পজিটিভ লাভলিনা গুৱাহাটীৰ পৰা পাটিয়ালালৈ গৈছিল আৰু পাটিয়ালাতে লাভলিনাৰ দেহত ধৰা পৰিছে কৰোনা সাই কৰ্তৃপক্ষই নিউজ 18ৰ আগত জনাইছে এই খবৰ মহানগৰত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড ভঙাগড় তিনুৱান শৰ্মা সুইটছ চুৰি মিঠাই বিপণীখনৰ 3 পাত কাটি সোমাল চুৰ সিসিটিভিৰ হাৰ্ড ডিস্ক বেটাৰী লগতে লুটি নিলে নগদ ধন প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী লুটিলে চুৰে তিনুৱান শৰ্মা সুইটছত ছমাহত 3বাৰকৈ চুৰিকাণ্ড সংঘটিত হৈছে ভঙাগড়ত এখন মিঠাই বিপণী আৰু এখন বিপণীতে পুনৰবাৰ সংঘটিত হ'ল চুৰিকাণ্ড মিঠাই বিপণীখনৰ 3 পাত কাটি সোমাল চুৰ সিসিটিভিৰ হাৰ্ড ডিস্ক বেটাৰী লগতে লুটি নিছে নগদ ধন প্ৰায় 1.5 লাখ টকাৰ সামগ্ৰী লুটি নিছে চুৰে কাইলৈ কাতি বিহু কিন্তু এবাৰ কাতি বিহুত শিৱসাগৰৰ ৰূপহীমুখৰ পথাৰত নজলে বন্তি বছৰটোত হোৱা 7টাকৈ বানপানীয়ে উছন কৰিলে গাঁওবাসীৰ খেতি পথাৰত এগুছা ধানো নাই ভঁৰাললৈ নাহে এটাও ধানৰ মুঠি সেয়েহে কাতি বিহুত চাকি জ্বলাবলৈ পথাৰলৈ নাযায় গাঁওবাসী আৰু কেৱল শিৱসাগৰতে নহয় ৰূপহীমুখ অঞ্চলৰ ৰাইজে অতি আদৰৰ কাতি বিহুটো পাতিবলৈ সক্ষম নহ'ব যেহেতু ৰূপহীমুখ পলয়ন কৰি বানপানীয়ে ৰূপহীমুখৰ সমাজেদি যিটো ব্ৰহ্মপুত্ৰৰ খুঁটিয়ে গতি কৰিলে এই গতিৰ ফলত সমগ্ৰ ৰূপহীমুখ অঞ্চলৰ পথাৰখন বালিয়ে পুত গৈ গৈছে যাৰ ফলত আমাৰ বিস্তীৰ্ণ খেতিপথাৰ বালিতলত পুত গৈ গৈছে বৰ্তমান আমাৰ পথাৰখন এতিয়া শূন্য খেতিপথাৰ নাই আমি কাক লৈ বন্তি গছি জ্বলাম তাকে লৈ আমি সমগ্ৰ ৰূপহীমুখবাসীয়ে চিন্তিত হৈ পৰিছোঁ আলফা স্বাধীনৰ নামত অব্যাহত আছে ধন দাবী আলফা স্বাধীনে দাবী কৰা ধন দি আটক 2 ব্যৱসায়ী আৰক্ষী জালত পৰিছে ধন দিবলৈ যোৱা লিংকমেন নাগালেণ্ডৰ মঞ্জিলৰ পৰা আটক হৈছে আলফা স্বাধীনৰ লিংকমেনৰ পৰা জব্দ কৰিছে 2.5 লাখ টকা চৰাইদেউ আৰক্ষীৰ জালত পৰিছে 2 লিংকমেন 2 ব্যৱসায়ী কেঁচা চাহপাত ব্যৱসায়ী বিমল আগৰৱালা কুল বাহাদুৰ বনিয়াক আটক কৰা হৈছে আলফা স্বাধীনৰ দুধৰ্ষ নেতা গণেশ অসমে দাবী কৰিছিল ধন 2 ব্যৱসায়ীক দাবী কৰিছিল 5 লাখ টকা অৰুণাচলৰ এখন গাড়ী চালকৰ হাতত দিবলৈ কৈছিল ধনকিনি দাবী কৰা ধনৰ এটা ভাগ নাগালেণ্ডলৈ লৈ গৈছিল গাড়ী চালক এনৱা কোৱাংছাই ঘৰ অৰুণাচলৰ কানুবাৰীত বাইকেৰে দাবী কৰা ধন লৈ যোৱাৰ সময়তে মঞ্জিলাত আটক হয় আলফা স্বাধীনৰ 2 ব্যৱসায়ীক খবৰ দিয়া ৰাজু বনিয়াকো আটক আলফাক ধন দিয়া অভিযোগত 2 ব্যৱসায়ীক আটক ধৃত 4জন সম্প্ৰতি সোণাৰী আৰক্ষী থানাত চৰাইদেউ শীৰ্ষ আৰক্ষী বিষয়া অব্যাহত ৰাখিছে তদন্ত আৰু তেওঁ যেতিয়া আৰেষ্ট কৰা হৈছে তো তেওঁৰ ষ্টেটমেণ্ট মতে আমি গম পালো যে এইটো টকাটো কোনে দিছিলে আৰু সেই মৰ্মে আমি দুজনে আৰু আটক কৰিছো এইটো হ'ল বিমল আৰু কুল বাহাদুৰ বনিয়া বিমল আগৰৱাল নাম তো আৰু সাউদাৰ কি কুল বাহাদুৰ বনিয়া এজন কোচ নৱাসাই তো আৰু আমি এটা খবৰ পাইছিলো যে ৰাজু বনিয়া আছে হি নিজেই বেসিক্যালি আলফা সন্ত্ৰাসবাদী আছে তেওঁলোকক নম্বৰ আৰু ইনফৰমেশন পঠাইছে যে এইটো টাৰ্গেট আপুনি কৰিব পাৰে সো তাক আমি অটক কৰিছো আৰু সেইটো আমাৰ মেছেজ যে সন্ত্ৰাসবাদটো আমি একবাৰে টলাৰেট নকৰো যেনেকৈ আমাৰ সিএম ছাৰে কৈছে আমাৰ ডিজিপি ছাৰে কৈছে যে সন্ত্ৰাসবাদ এনে will not be tolerated at all and ये भी सभी को समझ में आना चाहिए जी ये टू टेरर फाइनेंसिंग इट एक्टिविटी মহানগৰী তেলচুৰি বৃহৎ চক্ৰ উৎখাত এখন তেল ভৰ্তি টেংকাৰ সহ 4জনক আটক মহানগৰী 4 ঠাইত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযানত জব্দ হৈছে প্ৰায় 12,000 লিটাৰ চুৰাং ডিজেল নুনমাটি আৰক্ষীৰ নাকৰ তলতে কৰি আহিছিল তেলচুৰি নুনমাটি আৰক্ষীক মেনেজ কৰি তেলচুৰি কৰাৰ অভিযোগ
1 নম্বৰ মদঘৰীয়া 2 নম্বৰ মদঘৰীয়া বিজি গোদামলৈ যোৱাৰ পথ আৰু নুনমাটি থানাৰ সমীপৰ পৰা চোৰাং তেল জব্দ ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত হাতেলুতে আটক হৈছে 4টা তেল চোৰ ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন কেইবাটাও তেল চোৰে আমি আহিছোঁ গ্লাছ ভাঙি আছে পাৰ্টি পলাইছে গ্লাছ ভাঙি আছে মোবাইলটো গাড়ীতে আছিলে কিন্তু এতিয়া গাড়ীত মোবাইলটো নাই মই ৰাস্তাত গৈ আছিলোঁ কিন্তু গাড়ীখন ৰখালে কি কাৰণে ৰখাইছে আমি ভাবিলোঁ মানে কি কিবা হৈছে নেকি গাড়ী মানুহ বহুত ৰখি আছে মানে তাৰপিছত আমি আহি চালোঁ যে গাড়ীত ডকাইত পাৰ্টি আছিলে ডকাইত পাৰ্টি পলালে বোলে তাৰপিছত গাড়ীখন ৰাইজে গোটেই ভাঙি আছে তেতিয়া চাওঁ যে মোবাইল চোবাইল চব আছে তাত কিন্তু এতিয়া মোবাইলটো নাই পুনৰ আন্দোলন আৰম্ভ কৰিছে ৰাভা জাতীয় সংগঠনে বিজেপিয়ে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে ৰাভা আছাঙত আৰম্ভ প্ৰতিবাদ বিজেপি চৰকাৰ বিৰুদ্ধে ৰণহুংকাৰ ছয় ৰাভা জাতীয় সংগঠনৰ আহ্বানত আৰু দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা দুধনৈ আঞ্চলিক ৰাভা মহিলা পৰিষদ দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত দুধনৈ জনমন্দিৰ প্ৰাংগণত অনুষ্ঠিত জনজাগৰণ সভাৰ আৰম্ভ হয় এই আন্দোলন জনজাগৰণ সভাত অংশগ্ৰহণ কৰি ৰাভা জনগোষ্ঠীৰ বাবে কংগ্ৰেছৰ চৰকাৰতকৈ বিজেপি 10 গুণ অধিক ক্ষতিকাৰক বুলি মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক শ্যামজিৎ ৰাভাৰ ৰাভা জাতিটোক চৰকাৰে কৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে 15 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈ অনুষ্ঠিত কৰিব জনজাগৰণ সভা প্ৰৱৰ্তন কৰি থাকে তেতিয়া নিশ্চয় আমি কোনো ৰাভা ৰাইজ বা এই অঞ্চলত ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সাংবিধানিকভাৱে সুৰক্ষিত কৰিব লাগিব 6 শিডিউল অন্তৰ্ভুক্ত কৰিব লাগিব আৰু সেই কথা বাৰম্বাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈ আহিল যে তেওঁ মুখ্যমন্ত্ৰী থকালৈকে অসমৰ ভূমিপুত্ৰসকল সুৰক্ষিত তেওঁ মুখ্যমন্ত্ৰী থকালৈকে অসমৰ জাতি জনগোষ্ঠীসমূহৰ কৃষ্টি সংস্কৃতি সুৰক্ষিত অসমৰ মাটি বাৰী সুৰক্ষিত কিন্তু আজি 3 মাহৰ পৰা আমি অবজাৰ্ভ কৰিলোঁ যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ কালতে ৰাভাসকল বঞ্চিত ৰাভাসকল লাঞ্ছিত ৰাভা হাছং অট'নমাছ কাউন্সিলখনক 6 শিডিউল দিয়াৰ পৰিৱৰ্তে আমি ভূমি আমন্ত্ৰণ দি কাম কাজ কৰিম বুলি ক'লে গতিকে ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত আজিৰ পৰা ৰাভা জাতীয় সংগঠন কাউন্সিলে মিলি গাড়ীখন আমি চলালোঁ পৰৱৰ্তী খবৰ মহানগৰীত তেল চুৰিৰ বৃহৎ চক্ৰ উৎখাত হৈছে এখন তেল ভৰ্তি টেংকাৰ সহ 4জনক আটক কৰা হৈছে মহানগৰীৰ 4 ঠাইত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান আৰু ইতিমধ্যে আমি জনাইছো অভিযানত জব্দ হৈছে প্ৰায় 12,000 লিটাৰ চোৰাং ডিজেল নুনমাটি আৰক্ষীৰ নাকৰ তলতে কৰি আহিছিল এই তেল চুৰি নুনমাটি আৰক্ষীক মেনেজ কৰি তেল চুৰি কৰা অভিযোগ উত্থাপন হৈছে কৰিমগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা মহিলাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ বিয়াৰ পিছৰে পৰা মহিলাগৰাকীক চলাই আহিছিল নিৰ্যাতন এজাহাৰ ভিত্তিত স্বামী অনুপম ৰয় আৰু তেওঁৰ অৰূপ ৰয়ক গ্ৰেপ্তাৰ কৰিছে নিতৌ সুৰাপন কৰি মহিলাগৰাকীৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাইছিল অৰূপ ৰয় এখন এফআইআৰ আহিছিলে যে তেওঁৰ ৱাইফ ৰাতি বোলে ছুইচাইড কৰিছিলে আৰু ছুইচাইড কৰি হস্পিটেলত তেওঁলোকে লৈ আনিছে আৰু তেওঁ হস্পিটেল মৃত্যু ঘোষণা কৰিলে তাৰপিছতে আমি কেছ ৰেজিষ্টাৰ কৰিছিলোঁ তাৰ অলপ পিছতে যিটো মৰিলে তাৰ দেউতাক আহিলে থানাত আৰু তেওঁ এটা এফআইআৰ দিলে তেওঁৰ ছোৱালীক তেওঁলোকে মাৰি পেলাইছে বুলি এখন এফআইআৰ হৈছিলে তাৰপিছতে আমি আকৌ এটা কেছ ৰেজিষ্টাৰ হৈছিলে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ হৈছিলে আৰু সেই যিটো মৰিছে তেওঁৰ হাজবেণ্ড তেওঁৰ ভাই দুয়োজনকে বৰ্তমান আটক কৰি থোৱা হৈছে আৰু তেওঁ এটা ইণ্টাৰোগেশ্যন কৰি থকা হৈছে আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ আইজো বাতৰি শেষ অংশলৈ আহিন মাহতে পকি নদন বদন হোৱা পকাধানে নগাঁও জিলাৰ চকলাঘাটৰ কাছমাৰী পথাৰত বাটৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চকলাঘাট অঞ্চলৰ যুৱ কৃষক দীপ বৰাৰ পথাৰত নদন বদন হৈ পকি উঠিছে উন্নত জাতৰ বিনা 11 নামৰ শালি ধানৰ খেতি কঠিয়া সিঁচাৰ পৰা ধান চপোৱালৈকে এই জাতৰ ধান খেতি কাটিবলৈ মাত্ৰ 120 দিনৰ প্ৰয়োজন
বাংলাদেশৰ পৰা অনা এই বিনা 11 ধানৰ বীজ মহল ভিত্তিক কেন্দ্ৰ কৰি বানপানীয়ে খেতি কৰা অসমৰ ধৰি ৰাজ্যৰ কৃষকসকল লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ডিবৰে ধান খেতিৰ সমান্তৰালকৈ প্ৰতি বছৰে জিকা লাও ভেন্দি কবি মাটিমাহ আদিকে ধৰি বতৰ বিভিন্ন শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ উলিয়াইছে নগাঁও জিলাৰ চকলাঘাটৰ এগৰাকী উদীয়মান কৃষক বৰ্তমান আন 10 জন কৃষকৰ লগতে যুৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে আৰু এই সন্দৰ্ভত বেবেজিয়াৰ পৰা আগবঢ়াইছো আমাৰ সংবাদদাতাৰ প্ৰতিবেদন হয় মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ চকলাঘাটৰ কাছমাৰী পথাৰত এই কাছমাৰী পথাৰত বৰ্তমান এক ব্যক্তিক্ৰমী পৰিৱেশে বিৰাজ কৰিছে মই বৰ্তমান এই কাছমাৰী পথাৰত উপস্থিত আছো যিহেতু বৰ্তমান আহিনৰ শেষলৈ ঢাপলি মেলিছে কিন্তু আহিনৰ শেষতে বৰ্তমান এইখন পথাৰত ধান কটা পৰ্ব আৰম্ভ হৈছে মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালোঁ সমগ্ৰ পৰিৱেশ যিহেতু পথাৰৰ যি পকা ধান সেই পকা ধান আঘোণ মাহতহে কটা হয় কিন্তু এইবাৰ এই কাছমাৰী পথাৰত আহিন মাহৰ শেষতে ধান কটা পৰ্ব আৰম্ভ হৈছে যিহেতু এক উন্নত মানৰ এয়া বীজ বিনা 11 নামৰ যি উন্নত মানৰ বীজ সেই বীজ ৰোপণ কৰিছিলে এগৰাকী উদীয়মান কৃষকে আৰু তাৰপিছতে ইয়াত এনেদৰে এতিয়া বৰ্তমান কেইবা বিঘা মাটিত যি ধানৰ খেতি কৰিছিল সেই ধান খেতি বৰ্তমান কাটা আৰম্ভ কৰিছে আৰু ইয়াৰ লগতে যিগৰাকী কৃষক সেই কৃষকগৰাকীয়ে বৰ্তমান বিভিন্ন স্বাৱলম্বিতাৰ পথ হিচাপে বিভিন্ন খেতি পথাৰতে লাও জিকা আজি বিভিন্ন বতৰৰ শাক-পাচলি তেওঁ শাক-পাচলি খেতি কৰিছে আৰু তেওঁ আমাৰ লগত উপস্থিত আছে মই তেওঁৰ লগত পোনপটীয়াকৈ কথা পাতিম কিদৰে তেওঁ এনেধৰণৰ খেতি কৰি বৰ্তমান কিমান দিনৰ পৰা কৰিছে সকলো তেওঁৰ পৰা জানিম আচলতে যি খেতি কৰিছে ধান খেতি এয়া আচলতে এনেই আঘোণতে কাটিব লগা হয় ধান কিন্তু বৰ্তমান দেখিবলৈ পাইছোঁ যে আহিনতে আপোনালোকে ধান কাটিছে কি ক'ব হয় মই মানে আজি 5 বছৰ ধৰি কৃষি কৰ্মৰ লগতে জড়িত হৈ পৰিছোঁ মই শালি ধানৰ খেতি কৰোঁ তাৰ উপৰিও ৰবি শস্যও যথেষ্ট কৰোঁ জিকা ভোট জলকীয়া কৰোঁ এইবাৰ মই যোৱা বছৰো কৰিছিলোঁ এই বছৰ ভাবিলোঁ অলপ উন্নত জাতৰ যিটো কম দিনতে হয় এইটো মই বীজ ৰোপণ কঠীয়া পেলাইছিলোঁ আপোনাৰ জুন মাহৰ 6 তাৰিখে 6 তাৰিখৰ পৰা আজি 120 দিনৰ মূৰত মই ইয়াক চপাবলৈ সক্ষম হৈছোঁ তাৰমানে 120 দিনত আমি এই ধানটো চপাব পাৰোঁ গতিকে বাকী আমি পৰম্পৰাগত যিবিলাক খেতি কৰোঁ সেইবিলাকত 145 পৰা 150 দিন লাগে গতিকে তাতকৈ আমি এইটো কম দিনতে আমি ভাল প্ৰডাকশ্যন পাব পাৰোঁ কিমান বিঘা মাটিত কৰিছিল আপুনি মই এইটো 4 বিঘা মাটিত কৰিছিলোঁ বিনা 11 আৰু বাহাদুৰ চাবন 4 বিঘা মাটিত কৰিছিলোঁ এইবাৰ প্ৰথম পদক্ষেপ আপোনাৰ না এইটো দ্বিতীয় বছৰ মোৰ নাম দীপ বৰা হয় এয়া আচলতে দীপ বৰা যি চকলাঘাটৰ যুৱকে এইজন যুৱকে এই যুৱ কৃষকজনে যোৱা বছৰৰ পৰা এই খেতি আৰম্ভ কৰিছে আৰু যথেষ্ট লাভান্বিত হৈছে তেওঁ খেতি কৰি ইয়াৰ লগতে তেওঁ বিভিন্ন বতৰৰ শাক-পাচলি খেতিও কৰি আহিছে কাৰ্বি আংলঙৰ মাঞ্জাত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে আৰক্ষীৰ অভিযানত জব্দ 20 লাখ টকাৰ ব্ৰাউন চুগাৰ গুৱাহাটী অভিমুখী ট্ৰাকৰ পৰা জব্দ হৈছে ব্ৰাউন চুগাৰ মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে ড্ৰাগছিনি 25টা চাবোনৰ বক্সত আনিছিল 300 গ্ৰাম ব্ৰাউন চুগাৰ সহ আটক ট্ৰাকখনৰ চালক আলম মিয়া ৰাজ্যত পুনৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু আৰু 9 জনৰ কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড় টংকেশ্বৰ দাস ৰত্নেশ্বৰ সোণোৱাল চৰাইদেউ বিশ্বজিৎ বুঢ়াগোহাঁই তিনিচুকীয়া ৰূপেন শইকীয়া কামৰূপৰ কৌশিক বৰ্মন যোৰহাটৰ জিম মাঝি গুণুময় বড়ো লখিমপুৰৰ কবিন দত্ত আৰু শোণিতপুৰৰ ভৰত মালাকাৰ ৰাজ্যত বৰ্তমানলৈকে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 843 জনলৈ বৃদ্ধি হৈছে আৰু ইফালে ৰাজ্যত হ্ৰাস পাইছে কৰোনা ভাইৰাছৰ প্ৰকোপ বিগত 24 ঘণ্টাত 769 জন লোক আক্ৰান্ত হৈছে 35,040টা পৰীক্ষাত ওলাইছে এই তথ্য কৰোনা পজিটিভিটি হাৰ 2.19%। বৰ্তমানলৈ ৰাজ্যত 1,98,982 জন আক্ৰান্ত হৈছে কৰোনাত এতিয়াও চিকিৎসাধীন হৈ আছে 30,067 জন বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 843 জন লোকৰ
কলিয়াবৰত উদ্ধাৰ কাজিৰঙাৰ পহু ব্ৰহ্মপুত্ৰৰ পানীজলিত বোকাত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে পহুটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰত উটি অহা পহুটোৱে শিলঘাট কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় গ্ৰহণৰ বাবে চেষ্টা কৰোঁতে পলাশত আবদ্ধ হৈ পৰে ত্ৰিশুলধাৰী নামৰ ঠাইত অৱশ্যে মৃত্যুমুখী পহুটোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই নিজৰ জীৱনৰ প্ৰতি থকা ভাবুকিকো আওকাণ কৰি পহুটো উদ্ধাৰ কৰা কাৰ্যৰ বাবে সঞ্জীৱ ডেকা সকলোৱে শলাগ লৈছে উদ্ধাৰ কৰা পহুটোৱে বনাঞ্চলত এৰি দিয়াৰ পাছতো যাব খোজা নাছিল সঞ্জীৱ ডেকাৰ ওচৰৰ পৰা বনাঞ্চললৈ যোৱাৰ সময়ত বাৰম্বাৰ সঞ্জীৱ ডেকালৈ উভতি চাইছিল এই পহুটোৱে মৃত্যুমুখৰ পৰা পহুটোৱে ৰক্ষা কৰাৰ বাবে যেন এনেদৰে চকুৰ চাৱনিয়ে সঞ্জীৱ ডেকাক জনালে কৃতজ্ঞতা পাহাৰ কমালে কমাই পানী খাইছে হয় এইটো যোৱাকালি মই খবৰ পাইছিলোঁ আমাৰ কমলাবাৰী বুলি কয় শিলঘাট ত্ৰিশুলধাৰী মন্দিৰৰ আগত এটা পহু আহি পেলাই ৰাতি আহি পেলাই সি বোকাত আবদ্ধ হৈ আছিলে স্থানীয় লোক বহু লোক গ'ল ইয়াৰ পৰা যোৱাৰ পিছত পহুটো উদ্ধাৰ কৰিব পৰা পৰ্যায়ত নাছিল তাৰমানে কিয় খুব বোকা পলসুৱা মাটি পলস মানুহ নামিলে সোমাই যায় আপোনালোকে ভিডিঅ'ত প্ৰত্যক্ষ কৰিব মই কেনেধৰণে চুচৰি গৈ পেট পেলাই পহুটো উদ্ধাৰ কৰিছোঁ আৰু মোৰ লাইফত এইটো চবতকৈ ভাল ৰেস্কিউ বুলি ক'ব লাগিব বৰ ধুনীয়াকৈ ৰেস্কিউ কৰি তাক ৰ'দত শুকুৱাই মালিচ চালিচ কৰি কৰোনাকালীন দুৰ্গা পূজা টেবলেট ইনজেকশ্যন এবাৰ ধুবুৰী দুৰ্গা পূজাত দেখা যাব টেবলেট ইনজেকশ্যনেৰে সাজি উলিওৱা দেৱীৰ প্ৰতিমা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ নাম সন্নিৱিষ্ট কৰা ধুবুৰী এজন শিল্পীৰ এই বছৰৰ দুৰ্গা পূজাৰ এই অভিনৱ প্ৰয়াস কৰোনাকালীন দুৰ্গা পূজাত ৰাইজক আনন্দ দিবলৈ সঞ্জীৱ বসাক নামৰ শিল্পীগৰাকীৰ এই ব্যতিক্ৰমী চিন্তা পেছাত চৰকাৰী চাকৰি কৰা শিল্পীগৰাকীয়ে বিগত ছমাহে কৰি আছে কভিড ডিউটি কৰোনাৰ বিৰুদ্ধে যুঁজ দি যোৱা শিল্পীগৰাকীয়ে অৱসৰ সময়ত সাজি উলিয়াইছে এই ব্যতিক্ৰমী দেৱীৰ প্ৰতিমা ম্যাদ উকলা হাজাৰ হাজাৰ টেবলেট কেপচুল ইনজেকশ্যন আদিৰে প্ৰায় দুমাহ ধৰি নিশা কাম কৰি প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে সঞ্জীৱ বসাক শিল্পী সঞ্জীৱৰ আশা কভিড প্ৰটকল মানি ধুবুৰী চহৰৰ যিকোনো এখন দুৰ্গা মণ্ডপত তেওঁৰ এই শিল্পকলাই স্থান লাভ কৰিব ইতিমধ্যে ধুবুৰী আৰক্ষী ছাউনীৰ দুৰ্গা পূজা কমিটিৰ লগত শিল্পীজনৰ প্ৰাথমিক কথা বতৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গা পূজালৈ মাজত 5 দিন কিন্তু মহামাৰী কৰোনা এবাৰ ম্লান পেলালে পূজাৰ উৎসাহ কোভিড প্ৰটকল মানি পৰম্পৰা ৰক্ষাৰ সাজু হৈছে দুৰ্গতি নাশিনী দুৰ্গা দেৱীক আদৰিবলৈ জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিকতাৰে অনুষ্ঠিত হ'ব পূজা মহানগৰীৰ শান্তিপুৰ চুইচ গেট পূজা কমিটিয়ে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব পূজা আৰু এখন খবৰত আগবঢ়াইছো উৎপল হালৈ এক প্ৰতিবেদন সমাগত দুৰ্গা পূজা শৰতৰ কলি মেলাৰ লগে লগে দুৰ্গা পূজাৰ আগমন ঘটে আৰু দুৰ্গা পূজা বুলি কোৱাৰ লগে লগে ৰাজ্যবাসীৰ মাজত থাকে এক ব্যাপক উৎসাহ আৰু আনন্দ এইবাৰ সেই উৎসাহ আৰু আনন্দ ম্লান পৰিছে কিয়নো কাল কৰোনা সমগ্ৰ বিশ্বৰ লগতে অসমকো ত্ৰাহি মধুসূদন হৰাইছে আৰু বিশেষকৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ আগশাৰী পূজা মণ্ডপস্থলী হৈছে চুইচ গেট আৰু চুইচ গেটৰ পূজা বুলি ক'লে সমগ্ৰ অসমতে নাম আছে আৰু চুইচ গেটৰ যিসকল কৰ্মকৰ্তা আছে বা বিষয়ববীয়াই প্ৰত্যেক বছৰে নতুন নতুন আৰ্হি লয় আৰু আৰ্হি লৈ ৰাইজৰ আগত উপস্থাপন কৰে আৰু সেই উপস্থাপনৰ ভিত্তিতে প্ৰত্যেক বছৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় বিশেষকৈ জুলাই মাহৰ পৰা এই স্থানতে আৰ্হিসমূহ নিৰ্মাণ কৰা হয় প্ৰত্যেক বছৰে তেখেতসকলৰ নতুন নতুন থিম থাকে যিহেতু প্ৰত্যেক বছৰে ৰাজ্যত বিভিন্ন ধৰণৰ ঘটনা প্ৰবাহ সংঘটিত হৈ যায় তেনেধৰণৰ সেইসমূহ তেখেতসকলে দেখুৱাই ৰাইজক বা আমোদ দিবলৈ চেষ্টা কৰে দুৰ্গা পূজাৰ সময়ত আৰু এইবাৰ দুৰ্গা পূজাৰ বাবে যিহেতু কাল কৰোনাৰ বাবে দুৰ্গা পূজা পালন কৰিব নোৱাৰিব সেয়েহে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকী ইতিমধ্যে সংবাদমেল পাতি আহ্বান জনাইছে যে কিছু নীতি নিৰ্দেশনা দিছে আৰু আমাৰ লগত উদ্যোক্তা আছে তেখেতসকলে এইবাৰ কি ধৰণৰ থিম লৈছে কি ক'ব গোটেই কথাখিনি ক'বলগীয়া তাৰমানে এইটোতো সমূহ ৰাইজে গমেই পায় এইটো কৰোণাৰ কাৰণে কিখিনি জুৰুলা হৈছে মানুহবোৰ সেই হিচাপতে আমি এইবাৰ পূজাখন একদম সুন্দৰভাৱে আৰু সৰুকৈ পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ য'ত মানে আপোনাৰ গোটেইখিনি ৰাজ্য চৰকাৰে দিয়া নিয়ম নীতি নিৰ্দেশনাখিনি আমি মানি চলিম আৰু 10 বজাৰ ঠিক আগে আমি পূজা মণ্ডপবোৰ বন্ধ কৰি দিম আৰু ইয়াতে পূজাৰীৰ লগতে আমাৰ যিবিলাক ভলাণ্টিয়াৰ থাকিব বা পূজা কমিটিৰ মানুহবোৰ থাকিব সকলোৱে ক'ভিড টেষ্টটো আগদিনাই কৰি ল'ব তাৰমানে আৰু ভাচনিৰ দিনাটো কোনো প্ৰচেছন নহয় বা আপোনাৰ হেৰি নহয়
আমি জাষ্ট কেইজনমানে গৈ দেৱীক বিসৰ্জন দি ঘূৰি আহিম আৰু তাৰপাছত আমি ক'ভিড টেষ্ট কৰিম। ৰলুমুখৰ পূজা বুলি ক'লে সকলোৰে এক ব্যাপক আনন্দ থাকে, উৎসাহ থাকে। যিখন পূজাস্থলী চাবলৈ ৰাজ্যৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে, বিশেষকৈ বিভিন্ন ধৰণৰ আপোনালোকে থিম বা আৰ্হি প্ৰদৰ্শন কৰে। এইবাৰ তথাপিতো যদিও সময় কম, কিয় ভাবিছে নেকি বা কৰোণাৰ ওপৰত কিবা তেনেধৰণৰ থিম লৈছে নেকি আপোনাৰ? নাই, আমি তেনেকুৱা একো হেৰি কৰা নাই। তথাপিতো আমি চিন্তিত, যিহেতু ইয়াতে মানুহৰ সমাগম যথেষ্ট বেছি হ'ব। কাৰণ আমি কি বনাওঁ সকলোৱে এটা আশাত থাকে যে শান্তিপুৰ চুইচ গেটে নতুনত্ব কি হ'ব এইবাৰ, গতিকে সেইটো কাৰণে আমি বেছি সজাগ হ'ব লগা হৈছে। সেইটোৱে আৰু বিশেষ নাথাকে এইবাৰ। তথাপিতো মানুহৰ ঘৰত যি স্বাস্থ্যমন্ত্ৰী দিয়া নীতি নিয়ম মানি চলিম। হয়, নিশ্চয় মানিম, সেইখিনিতো মানিব লাগিব। আমি নীতি নিয়মখিনি মানি চলিম। আমি দুৰ্গাৰ প্ৰতিমাৰ ক্ষেত্ৰত কি ক'ব, কেনেধৰণে সাজু হৈছে? প্ৰতিমা সিমান বিশেষ নতুনত্ব একো নাথাকে, ইমান ডাঙৰ প্ৰতিমা নহয়, জাষ্ট 4.5 ফুট 5 ফুট ওখ আমি দেৱী মাৰ মূৰ্তি বনাইছোঁ। সেইটোৱে এয়া আছিলে উদ্যোক্তাৰ ভাষ্য। ইতিমধ্যে স্পষ্ট কৰি দিছে যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিয়া প্ৰতিটো নিয়ম নীতি তেখেতসকলে মানি চলিব। ইয়াৰ সমান্তৰালভাৱে কিন্তু যদিও দুখৰ মাজতে কিছু সুখ আছে। দুৰ্গা পূজাৰ খবৰৰ সৈতে বিদায় লৈছো বাতৰিৰ পৰা। পৰৱৰ্তী খবৰলৈ আহিব পাপৰিয়ে। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। নমস্কাৰ। নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ